নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই দেখাম আপোনালোকক কোৰ্টৰ ফালৰ পৰা অহা বিভিন্ন ধৰণৰ ভেকেন্সিসমূহৰ বিষয়ে। এতিয়া প্ৰথমতে মই আপোনালোকক দেখাওঁ কাছাৰ ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ ফালৰ পৰা অহা এটা ড্ৰাইভাৰৰ ভেকেন্সি আছে সেইটোৰ বিষয়ে আৰু তাৰপিছত বাকী ভেকেন্সিসমূহ মই দেখাই যাম। এটা ভেকেন্সি আছে পে স্কেল থাকিব 14,000 পৰা 70,000লৈকে আৰু গ্ৰেড পে 5,200। ইয়াতে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে ক্লাছ 10 পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ ওচৰত আসাম এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনখন লাগিব আৰু ইণ্ডিয়ান চিটিজেনটো হ'বই লাগিব আৰু এজ লিমিট 18 পৰা 40 বছৰ হ'ব লাগিব এজ অফ 01/01/2025। এইটো যোনটো এপ্লাই কৰা প্ৰচেছ আছে সেইটো হৈছে আপোনালোকে এটা চিল্ড এনভেলপত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পঠাই দিব লাগিব। ওপৰত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ আৰু হোৱাটছএপ নাম্বাৰ আৰু ইমেইল আইডি দিবলৈ নেপাহৰিব। ওপৰতে আপোনালোকে এপ্লিকেশ্যনখনৰ ওপৰতে লিখি দিব নিজৰ হোৱাটছএপ নাম্বাৰটো আৰু ইমেইল আইডিটো আৰু যোনখন এখন গেজেট পাৰ্ট 9 ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখনত ৰঙা চিহাইৰে লিখিব দিছে আৰু এইটো পঠাব লাগিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কাছাৰ শিলচৰ পিন 788001। আইডাৰ আপোনালোকে পাৰ্চনেলি তাত গৈ পেলাই ড্ৰপ কৰি দিব পাৰিব বা আপোনালোকে বাই পোষ্টো পঠিয়াব পাৰিব। এইটো 4 তাৰিখলৈকে সময় আছে। 4 মাৰ্চৰ ভিতৰত আপোনালোকে 5টা বজাৰ ভিতৰত পঠাব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 1 ফেব্ৰুৱাৰীত আহিছিলে আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে পোষ্টটো আৰু বাকী মই যিখিনি কৈছোঁ সেইখিনি লিখা আছে। ইয়াত কি ডকুমেণ্টছ দিব লাগিব এইটো এবাৰ মই কৈ দিছোঁ। এটাতো ইমেইল আইডি আৰু হোৱাটছএপ নাম্বাৰ আপোনালোকে দিব লাগিব লিখি পেলাই ৰঙা চিহাইৰে। তাৰপিছত দুখন ৰিজেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব কালাৰ্ড আৰু চেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমেনিয়েলছ লাইক ছাপৰ্টিং এডুকেশ্যনেল কোৱালিফিকেশ্যন ড্ৰাইভিং লাইচেঞ্চ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন এইখিনি আপোনালোকে ফটোকপি কৰি পেলাই চেল্ফ এটেষ্ট কৰি পেলাই দিব লাগিব। যদি কিবা এক্সপিৰিয়েঞ্চ আছে সেইটো আপোনালোকে দিব পাৰে আৰু ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন কৰা নাই। ক্লাছ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি 18 পৰা 40 ইয়াৰ্ছৰ ভিতৰত আপোনালোকে হয় আৰু এজ ক্ৰাইটেৰিয়া উইল বি গাইডেড বাই গভৰ্ণমেণ্টছ গাইডলাইন এণ্ড ডিটাৰমিনেটিভ ডেট শ্বেল বি 01/01/2024। ড্ৰাইভিং লাইচেঞ্চ মাষ্ট বি ইছ্যুড এটলিষ্ট 3 years বিফৰ দ্য ডেট অফ পাব্লিকেশ্যন। তাৰমানে 3 বছৰ পুৰণা হ'ব লাগিব আপোনালোকৰ যোনখন ড্ৰাইভিং লাইচেঞ্চ হয়। বাকী ইয়াতে চিলেকশ্যন প্ৰচেছটো হ'ব স্ক্ৰিনিং টেষ্ট হ'ব 50 নম্বৰৰ। ইয়াতে ষ্টেজ 1ত আপোনালোকৰ 50 মাৰ্কছৰ যোনটো আহিব তাত জেনেৰেল নলেজ 20 মাৰ্কছৰ আহিব, নলেজ অফ ট্ৰেফিক ছিগনেলছ এণ্ড চিম্বলছৰ 20 মাৰ্কছৰ আহিব, ইংলিছ লেংগুৱেজৰ 10 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু এইটো 1 ঘণ্টাৰ পৰীক্ষা হ'ব। ইন অৰ্ডাৰ টু কোৱালিফাই ইন দ্য স্ক্ৰিনিং টেষ্ট আ কেণ্ডিডেট শুড মাষ্ট হেভ চিকিউৰ 25 মাৰ্কছ আউট অফ 50 মাৰ্কছ। তাৰমানে 25 মাৰ্কছ আপোনালোকে 50ৰ ভিতৰত পাব লাগিব তেতিয়া আপোনালোকে নেক্সট ষ্টেজটোৰ কাৰণে কোৱালিফাই হ'ব আৰু নেক্সটটোত ড্ৰাইভিং টেষ্ট এটা ল'ব এইটো 30 মাৰ্কছৰ হ'ব। Candidates equal to 5 times of the number of vacancies. তাৰমানে এটা চিটৰ 5জন ইন অৰ্ডাৰ অফ মেৰিটক স্ক্ৰিন কৰিব ড্ৰাইভিং টেষ্টৰ কাৰণে আৰু ইয়াতে ড্ৰাইভিং টেষ্ট উইল বি অন ছেগমেণ্ট নেমলি ষ্টাৰ্টিং ড্ৰাইভিং এণ্ড পাৰ্কিং 10 মাৰ্কছৰ থাকিব। তাৰমানে 10 মাৰ্কছ ষ্টাৰ্টিং কেনেকৈ কৰিব, ড্ৰাইভিং কেনেকৈ কৰিব, পাৰ্কিং কেনেকৈ কৰিব আৰু ইয়াতে 15 নম্বৰ পাব লাগিব 30 ভিতৰত আপোনালোকে। তাৰপিছত 20 মাৰ্কছৰ ভাইভা হ'ব এইটো 3rd ষ্টেজ হ'ব। ইয়াত ইয়াৰ পৰা 3জনক বাচিব আৰু তাৰপিছতে ভাইভাত আপোনালোকক বাকী ইণ্টাৰভিউটো হ'ব। এইখিনি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন হয় এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব আৰু যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত মই নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে দেখাবলৈ গৈ আছোঁ সেইটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা। গুৱাহাটী হাইকোৰ্টৰ পৰা যিখিনি ভেকেঞ্চিজ আহিছে সেইখিনি হৈছে 5টা ল ক্লাৰ্কৰ ভেকেঞ্চি হয়। ইয়াতে 30,000 দৰমহা থাকিব প্ৰতি মাহে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডক্টৰেট ইন ল উইথ আছাম এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰেফাৰেঞ্চ ফৰ বাৰ প্ৰেক্টিছ এক্সপিৰিয়েঞ্চ অৰ লিগেল ৱৰ্কছ। তাৰমানে বাৰ প্ৰেক্টিছ বা লিগেল ৱৰ্ক থকা লোকসকলক প্ৰেফাৰেঞ্চ দিব। ইয়াত আপোনালোকে যদি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন বা ডক্টৰেট কৰিছে লত তাৰমানে LLB LLM এনেকুৱা ধৰণৰ যদি কৰি থৈছে ডক্টৰেট তেতিয়া আপোনালোকে কোৱালিফাই হ'ব। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এজ লিমিট 40 years, OBC MOBC কাৰণে 43, SC STP STHৰ কাৰণে 45 yearsলৈকে থাকিব। এপ্লিকেশ্যন ফি থাকিব ST SC STHৰ কাৰণে 250 rupees আৰু বাকী সকলৰ কাৰণে 500 টকা। ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ব ৰিটেন এক্সাম হ'ব, ভাইভা হ'ব, ইণ্টাৰভিউ হ'ব। যোনটো এপ্লিকেশ্যন প্ৰচেছ হয় সেইটো আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন আপোনালোকে অফিচিয়েল ৱেবছাইট যোনটো আছে ghcode.online.gov.in অফ গুৱাহাটী হাইকোৰ্ট এইটোত আপোনালোকে এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰা ষ্টাৰ্ট ডেটটো হৈছে 14 তাৰিখ আৰু এইটো লাষ্ট ডেট হ'ব 28 তাৰিখ। তাৰমানে 14 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰিব
ক্লিক কৰিলে এইখন আপোনালোকৰ অফিচিয়েল ৱেবছাইটখন খোল খাব আৰু ইয়াতে এইটো ল ক্লাৰ্কৰ এইটো আহিছে এডভাৰটাইজমেণ্টটো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে ক্লিক কৰিলে আপোনালোকে পাব আৰু ইয়াতে মেনশ্যন কৰা আছে এইখন 6 ফেব্ৰুৱাৰী ডেটত আহিছে আৰু এইখিনি বাকী ডিটেইলছখিনি ইয়াত লিখা আছে যোনখিনি অলৰেডি মই কৈছোঁৱে এলিজিবিলিটি ক্ৰাইটেৰিয়া তেনেকৈ গ্ৰেজুৱেট ইন ল ডক্টৰেট এনেকৈ বিচাৰিছে তাৰপিছতে চিলেকশ্যন প্ৰচেছ আপোনালোকৰ যোনটো হ'ব এইটো ৰিটেন এক্সাম হ'ব অবজেক্টিভ টাইপ ফৰ 120 মাৰ্কছৰ দুঘণ্টা পেপাৰ হ'ব আৰু 30 মাৰ্কছ থাকিব জেনেৰেল নলেজ 10 মাৰ্কছ থাকিব জেনেৰেল এপ্টিটিউড নলেজ ইন লৰ 50 মাৰ্কছৰ থাকিব আৰু এছএমএছ লেংগুৱেজৰ 20 মাৰ্কছৰ পেপাৰ হ'ব আৰু 40% মাৰ্কছ পালে আপোনালোকে তেতিয়া কি হ'ব আপোনালোকে নেক্সট যোনটো ভাইবা বা ইণ্টাৰভিউ তাৰ কাৰণে আপোনালোকে চিলেকশ্যন পাব আৰু তাতে যোনটো ভাইবা হ'ব সেইটো 30 মাৰ্কছৰ হ'ব আৰু a candidate shall have to secure at least 80 marks 60% marks in the interview or in order to be considered qualified 30 ভিতৰত মানে 18 পাব লাগিব আপোনালোকে এইখিনি এবাৰ পঢ়ি চাই ল'ব এপ্লাই কৰাৰ যোনটো প্ৰচেছ হৈছে সেইটো কৈছে অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব ভেলিড ইমেইল আইডি আৰু মোবাইল নাম্বাৰ এটা থাকিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে যোনটো অনলাইন এপ্লিকেশ্যন প্ৰচেছটো হয় সেইটো কৰিব নিউ ৰেজিষ্ট্ৰেশ্যন হ'লে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু পুৰণা হ'লে অলৰেডি যদি আছে তেতিয়াহ'লে আপোনালোকে সেই পুৰণা ক্ৰেডেনচিয়েলছখিনি দি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব বাকী এইখিনি এবাৰ গোটেইখিনি চাই ল'ব ইয়াতে ছিগনেচাৰ ফৰ্মেট কেনেকৈ ধৰণৰ ফটোগ্ৰাফ দিব লাগিব কি ডকুমেণ্টছ আপলোড কৰিব লাগিব এইখিনি দিয়া আছে ইয়াতে যোনটো এপ্লিকেশ্যন ফিজ হ'ব সেইটো কৈছে যদি SC ST PST হয় 250 rupees আৰু বাকীসকলৰ কাৰণে 500 টকা হ'ব আৰু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি তেখেতলোকৰ একো এপ্লিকেশ্যন ফিজ নাই ইনিচিয়েলি 2 বছৰ কণ্ট্ৰেক্ট হ'ব আৰু তাৰপিছত এইটো এক্সটেণ্ডো হ'ব পাৰে বাকী এইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ ওলাইছে আৰু এই এডভাৰটাইজমেণ্টটো 29 জানুৱাৰীত আহিছিলে for filling up of 3 posts of chauffeur বা driver in the Kohima bench of Guwahati High Court আছে অফিচিয়েল নটিফিকেশ্যনখন আৰু ইয়াতে ডিটেইলছখিনি আছে ইয়াতে 3টা পোষ্ট আছে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব যোনটোত 5 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 20 তাৰিখলৈকে আছে লাষ্ট ডেট আপোনালোকে ফিজ পে'মেণ্ট কৰা ডেট 25 ফেব্ৰুৱাৰীলৈকে থাকিব এজ লিমিট মিনিমাম 21 years মেক্সিমাম 32 years হ'ব লাগিব আৰু ৰিলেক্সেশ্যনসমূহ থাকিব ST কাৰণে 5 বছৰ আপাৰ লিমিট তাৰমানে 37 লৈকে আৰু গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিলেক্সেশ্যন থাকিব এইখিনি থাকিব ইয়াতে এইকেইটা ট্ৰাইবৰ কথা লিখিছে নাগা ট্ৰাইব কুকি কছাৰী গাৰো মিকিৰ must have possessed a minimum educational qualification of class 10 আৰু ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব ইয়াতে টেষ্ট হ'ব স্ক্ৰিনিং টেষ্ট 40 মাৰ্কছৰ হ'ব ষ্টেজ 2 ড্ৰাইভিং টেষ্ট হ'ব 40 মাৰ্কছৰ এইখিনি ডিটেইলছৰ ষ্টেজ 3 ইণ্টাৰভিউ হ'ব 20 মাৰ্কছৰ এপ্লাই কৰা প্ৰচেছটো আপোনালোকে অনলাইন কৰিব লাগিব ভেলিড ইমেইল আৰু মোবাইল নাম্বাৰ এটা থাকিব লাগিব আৰু তাৰপিছতে আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট আছে সেইটোত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব পোষ্টকেইটাৰ কাৰণে ক্লিক অন নিউ ৰেজিষ্ট্ৰেশ্যন prove the required information in the page and then click submit registration আৰু এনেকৈ কৰি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হ'ব এইখিনি বাকী গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে এবাৰ আপোনালোকে চাই ল'ব ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজ এটা আছে 250 rupees আছে SC আৰু ST কাৰণে আৰু ফৰ আদাৰ্ছৰ কাৰণে 500 এইখিনি এবাৰ চাই ল'ব আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব